মোৰ খুবেই ভাল লাগিছে যে মই নাটকৰ পৰা বহুত শিকিবলৈ পালোঁ। নাটকৰ ডাইলগ প্ৰথম আহোঁতেই ভাবিছিলোঁ যে এনেকুৱা এটা বঁটা লাভ কৰিবলৈ মোৰো বহুত মন আছিল আৰু শেষত গৈ মই লাভ কৰিবলৈ সক্ষম হ'লোঁ। মই চবকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বান থিয়েটাৰ বঁটা জীৱনৰ এটা স্মৰণীয় ইনিংছ কি অনুভৱ হৈছে আজি তোমাৰ কালৈ মনত পৰিছে মানে নাটকৰ জগতলৈ আহিলা আজি কেনেকুৱা অনুভৱ সেইটো লাগে মোক বহুত বেছি ভাল লাগিছে মানে ভাবা নাছিলোঁ কাৰ্তিক হাজৰিকা এৱাৰ্ড এনেকুৱা বেষ্ট শিশু এক্টৰ পাম বুলি কাৰ্তিক হাজৰিকা এৱাৰ্ড কষ্ট কৰিবলগীয়া হৈছে আৰু কষ্ট কৰিবলৈ মই এনেকুৱা এটা কেৰেক্টাৰ বাছি দিয়াৰ পিছত তেওঁলোকক মই বহুত ধন্যবাদ দিছোঁ। এইটো কোনটো কেৰেক্টাৰ আছিলে? আতন বুঢ়াগোহাঁই। আৰু এইবাৰ কানাই নাটকখনতো এটা বিশেষ ভুল মিলিছে নন্দ ৰজাৰ অভিনয়ে মই উপনীত হৈছোঁ। ঠিক আছে, উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তোমাক। থেংক ইউ। কেনেকুৱা অনুভৱ আজি নটসূৰ্য ফণী শৰ্মাৰ 54 সংখ্যক স্মৃতি দিৱসত বান থিয়েটাৰৰ বেষ্ট অভিনয় সন্মান লাভ কৰিছা? জীৱনৰ এটা স্মৰণীয় মুহূৰ্ত, কিন্তু কি অনুভৱ হৈছে? সঁচাকৈ খুব বেছি আনন্দিত হৈছোঁ। আচলতে মোৰ কিছুমান ব্যক্তিগত অসুবিধাৰ বাবে মই বান থিয়েটাৰৰ মঞ্চখনৰ পৰা বিগত ৩-৪ বছৰ বিৰতিত আছিলোঁ। তাৰপিছত 3-4 বছৰ বিৰতিৰ পিছত যেতিয়া বান থিয়েটাৰৰ সাধাৰণ সম্পাদক জ্যোতিমণিদাই মোক ফোন কৰিছিলে যে এনেকৈ আমি ফণী শৰ্মা ফেষ্টিভেলত এবাৰ প্ৰয়াত দীপক মহন্তদেৱৰ ধনীৰামৰ থিয়েটাৰৰ নাটকখন লৈ আছোঁ, যে এটা চৰিত্ৰকে কৰিব পাৰিবি নেকি? মই তেতিয়া খুব সুখী অনুভৱ কৰিছিলোঁ, কাৰণ আকৌ যেতিয়া মই সেই বান থিয়েটাৰলৈ পুনৰ উভতি আহিবলৈ এটা সুযোগ পাইছোঁ, মই তেতিয়া একেষাৰে যিটোতাক কৈছিলোঁ যে মই কৰি দিম, মই পাৰিম কৰিবৰ কাৰণে। আজি খুব আনন্দিত হৈছোঁ, কাৰণ ইমান দিনৰ বিৰতিৰ পিছতো মই একেখন মঞ্চতে অভিনয় কৰি আৰু এই মানে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটাটি লাভ কৰিবলৈ সক্ষম হ'লোঁ। এইবাৰৰ সৈতে এই বান থিয়েটাৰৰ বঁটাটো মই 4 নম্বৰ পাৰৰ কাৰণে লাভ কৰিলোঁ। বা অতি সুখৰ খবৰ, আমি শুভকামনা জনাইছোঁ। অনাগত দিনবোৰ সুখৰ হওক। সেইবিলাক বস্তুৱে আমি ইয়াত ব্যৱহাৰ কৰিব লাগে। আচলতে বতৰটো বেয়া কাৰণে বৰষুণৰ ভয়ত আমি যিবিলাক আচল মুখা যিবিলাক আমি প্ৰশিক্ষণ দি পেলাই শিশুৰ দ্বাৰা কৰিছিলোঁ, সেই মুখাসমূহ ইয়াত আমি পৰিৱেশন কৰিব পৰা নাই বতৰৰ বেয়া কাৰণে। বতৰ বেয়া হ'লে মুখাখিনি ক্ষতি হ'ব, সেইবাবে কৰা নাই। তাতে যিমানখিনি পাৰোঁ সিমানখিনি আমি কৰিবলৈ চেষ্টা কৰিছোঁ। বিভিন্ন মুখাৰ পৰিৱৰ্তে কোনবোৰ ৰাখিছে আপোনাৰ নাটকৰ? আচলতে আমাৰ যিবিলাক অৰিজিনেল মুখা আমি নাটক ভাওনা আদি ব্যৱহাৰ কৰোঁ,
সেইখিনি মুখা আমি ইয়াত পৰিৱেশন কৰিব পৰা নাই এতিয়ালৈকে। Mhm. মানে আছে কিন্তু বতৰৰ বেয়া কাৰণে আমি অলপ ক্ষতিও বস্তুখিনি বাহিৰত ওলাই দিলে বৰষুণ আহিলে বেয়া হ'ব পাৰে, তেনেকৈ কৰিব পৰা নাই। যদি বতৰ ভাল হয় কালিৰ পৰা আমি সেই মুখাসমূহ ইয়াত পৰিৱেশন কৰিম। আপোনাৰ সৈতে সহযোগী কোন হৈছে এবাৰ? এবাৰ সহযোগী ৰাজমণি দাস বুলি এজন আছে, তেওঁ এজন ভাল শিল্পী আৰু তেজপুৰৰ। তেওঁ বিভিন্ন জেগাত মূৰ্তি বনায়। তেওঁ বৰ্তমান শিলচৰত আছেগৈ, এইবাৰ উপস্থিত থাকিব পৰা নাই। আচলতে উৎকণ্ঠা জনাইছে শিশুসকলক। ধন্যবাদ আপোনাক। আমাৰ পাঁচদিনীয়া কাৰ্যসূচীত আপোনালোকৰ উপস্থিতিৰ যিটো শক্তি সেইটোৱে হ'ব আমাৰ গতি। গতিকে মই আটাইকেইদিনেই আমাৰ এই প্ৰচেষ্টাত আপোনালোকৰ সহায় সহযোগিতা আহ্বান কৰিছোঁ। নটকুঞ্জ পৰিক্ৰমাৰ প্ৰসংগত ইতিমধ্যেই নিৰ্দিষ্ট বক্তা নিৰ্দিষ্ট অতিথিসকলে বিভিন্নভাৱে নটকুঞ্জৰ জীৱন প্ৰদৰ্শন আপোনালোকৰ সন্মুখত আগবঢ়াইছে। গতিকে সেইগৰাকী ব্যক্তিৰ প্ৰসংগই পুনৰ একেখিনি কথাকে আকৌ ক'ব নিবিচাৰোঁ। কিন্তু এটা কথা ক'ব বিচাৰোঁ যে নটকুঞ্জ পৰিক্ৰমাৰ পৰা আমি এটা কথা শিকাই ল'ব যে সাধনা